নমস্কাৰ প্ৰিয় দৰ্শক, আজি আহিছোঁ এখন ঠাইলৈ। ঠাই মানে গান্ধী মণ্ডপ। গান্ধী মণ্ডপ আমাৰ এই কয় গান্ধী মণ্ডপ হয়। আমি ক'ত আহিছোঁ? গান্ধী মণ্ডপ। গান্ধী মণ্ডপ তাৰমানে কি হয়, এই গান্ধী মণ্ডপ তাৰমানে যেতিয়া ইহঁতৰ স্কুল নাথাকে আৰু মাক অফিচ যায় আৰু বন্ধ কৰা ছোৱালীজনী নাহে ঘৰত, তেতিয়া মোৰ এটা ডাঙৰ দায়িত্ব হয় ইহঁতক দিনটো ৰখা 5টা মানলৈকে, মাক অহালৈকে। গতিকে মই সেই দায়িত্বটো পালন কৰিব লগা হৈছে আজি। আৰু সেয়েহে ঠাইখনলৈ আহিলোঁ, যিহেতু ভাবিলোঁ আপোনালোকক অকণমান পৰিৱেশটো দেখাওঁ আৰু এনেকৈ সাঁচিও ৰাখিলোঁ। তো গতিকে আপোনালোকক দেখাই যাম, ভিডিঅ'টো চাব। আহা, কোন হয় এখেত? কোন হয়? আহা, কোন হয় মাইনী? কোন হয় গান্ধীজী বাবু কোন হয়? অঁ, ৰোৱাচোন, তুমি ৰোৱা। মহাত্মা গান্ধীৰ বিষয়ে কি জানা তুমি? মহাত্মা গান্ধী ইণ্ডিয়াত এটা মহান এজন স্বাধীনতা যুঁজাৰু, ফ্ৰীডম ফাইটাৰ আছিলে। ফ্ৰীডম ফাইটাৰ। তাৰপিছত তেওঁ অসমত ইণ্ডিয়াক ব্ৰিটিছৰ পৰা হেৰি কৰিছিলে, তাৰমানে ন্যায় দিছিলে আচ্ছা, তাৰমানে আমি ব্ৰিটিছৰ যেতিয়া অধীনত আছিলোঁ, হয় নহয়, তেতিয়া স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল মহাত্মা গান্ধীয়ে, হয়নে? সেইটো ক'ব বিচাৰিছা? গুড। আৰু আমি গান্ধীৰ আদৰ্শ ল'ব লাগে ন? গান্ধীৰ কি আদৰ্শ আছিলে? গান্ধীজীয়ে কি কৈছিলে মাইনী? গান্ধীজীয়ে কি কৈছিলে? কি কৰিব লাগে? আমি কি কৰিব লাগে? আমি সঁচা কথা ক'ব লাগে নে মিছা কথা ক'ব লাগে? সেইটো কোনে শিকাইছিলে আমাক? এইয়া দেখিছা, গান্ধীজীয়ে আমাক কৈছিলে অহিংসা নীতি ল'বলৈ দিছিলে। তাৰমানে হিংসা কৰিব নালাগে, কাৰো প্ৰতি বেয়া ভাৱ ল'ব নালাগে, হয় নহয়? আৰু কি কৰিব লাগে? সকলোকে সমভাৱে চাব লাগে আৰু মিছা কথা কেতিয়াও ক'ব নালাগে। মিছা কথা ক'লে কি হ'ব কোৱা? মিছা কথা ক'লে বেয়া মানে তুমি বহুত মিছা কথা ক'ব লাগিব, হয় নহয়? তুমি ফচিয়ে গৈ থাকিবা। সঁচা কথা ক'লে তুমি যদি কৈ দিয়া, ভুলো কৰা যে মোৰ ভুল হৈছে, মই কিন্তু সঁচা কথা কৈ দিলোঁ, তেতিয়া তোমাৰ পানিছমেণ্ট নহয় আৰু, হয় নহয়? সঁচা কথা এবাৰেই ক'ব লাগে। গতিকে মহাত্মা গান্ধীয়ে আমাক কৈছিল যে সঁচা কথা ক'বা, মিছা কথা নক'বা। বাবু কি চিন্তা কৰি আছা? ভিডিঅ'টো চাইছা? তোমাক এটা কথা সোধোঁ, কথাটো অৱশ্যে ডাঙৰ কথা, তুমি এতিয়া কথাটো ক'ব পাৰা নাই নাজানো। তুমি জীৱন মানে কি বুজা? লাইফ ইজ এ বেড অফ ৰ'জেছ। জীৱনত মানে যি টি হ'ব পাৰে, আনপ্ৰেডিক্টেবল। আচ্ছা, তো কি কৰা উচিত জীৱনটোক? জীৱনটো মানে এটা হঠাৎ কিবা এটা ইনচিডেণ্ট হয়, আমি সেইটোত ভয় খাব নালাগে, আমি আগবাঢ়ি যাব লাগিব। আচ্ছা, আমি আগবাঢ়ি থাকিব লাগিব। জীৱন মানে ফ্ল'ৰ লগত মানে আমি গৈ থাকিব লাগিব না, ৰৈ দিব নালাগিব। এনেকৈ ওপৰত যাই থাকিব লাগিব। ষ্ট্ৰাগল থাকিব। বহুত ষ্ট্ৰাগল কৰোঁতেহে, কষ্ট কৰোঁতে কি কয় ৰত্ন, মানে যত্ন কৰিলে ৰত্ন পায়। যত্ন কৰিলে ৰত্ন পায়। আৰু কি ক'বা লাষ্ট? আৰু আমি একো এটা প্ৰব্লেম ফেচ কৰিব নালাগে, এটা
গ'ল এটা এচিভ কৰাৰ আগতে ডোন্ট ফেচ এনি প্ৰব্লেম বিফৰ ইউ ৰিচ ইয়ৰ গ'ল। তাৰমানে তুমি গ'লটো ঠিক কৰি ল'ব লাগিব এটা জীৱনত। এইম এটা যদি থাকে মোক অমুকটো হ'ম বা কৰিম, তেতিয়া তোমাৰ ফূৰ্তিও লাগি থাকে মানে মনটোত, হয়নে? আৰু তেতিয়া আমি প্ৰব্লেম ফেচ কৰিব লাগিব, কিন্তু প্ৰব্লেমবিলাক অভাৰকাম কৰিব লাগিব, সেইটো ক'ব বিচাৰিছে। অ'কে, গুড বাই। তুমি সেইটো নিজেই কৰিব লাগিব, ক'লে নহ'ব মুখস্থ কৰি। অ'কে, মাইনী কি কোৱা? মাইনী জীৱন মানে কি বুজিছা? লাইফ, জীৱন মানে কি তোমাৰ মতে? জীৱনত কি কৰিব লাগে? কি কৰা তুমি? ফূৰ্তিয়ে কৰা নে কি? এতিয়া কি কৰিব লাগিব জীৱনত কোৱা? জীৱনত ফূৰ্তিয়ে অকল নাচিব লাগে। এবাৰ নাচি দেখুৱা, তুমি ইয়াত নাচি দেখুৱা ধুনীয়াকৈ। তুমি এটা যে জানা সেইটো ধুনীয়াকৈ নাচি দেখুৱা, ধুনীয়াকৈ এটা কৰা। গুড। মাইনে নাচিব জানে, মাইনীৰ ডান্সত বহুত ইণ্টাৰেষ্ট আছে না? এতিয়া আমি মাইনে নিজে নিজে শিকিছে এইবিলাক। আমি এতিয়া মাইনীক কি কৰিম, ডান্সত এডমিশ্যন দি দিম। যাবানে? শিকিবানে? গুড। এইটো জাতীয় পতাকাটো একদম ওচৰত আছোঁ আমি। চিনেমেটিক জেগা আৰু অলপমান ইফালে যেনে তেনে কিবা মানে ফাংচন হৈছে আৰু এনেকুৱা টাইপ আৰু। হেনৰিক কাশ্যপ, কি কৰিছা? লুচি খাই আছোঁ। লুচি খাই আছা? আজি স্কুল নাছিলে? লুচি লোৱা। কি খবৰ? কি খাইছা? লুচি, লুচি ঘুগুনি। আমি লুচি ঘুগুনি খাবলৈ লৈছোঁ। কি কৰিছা? কি খুৱাইছা মুখত? কথাবিলাক কেনেকৈ কৈছা? মুখত কি লৈছা? চকলেট খাইছা? কথাবিলাক আহি কেনে বেলেগকৈ কৈছা তক। চকলেটটো ওলাই পেলাই কোৱা। কি কৰিছে বাবুৱে? মিছা কথা কৈছে হা? বাবু ঐ, কি মিছা কথা কৈছা তুমি? মই কেতিয়া মিছা কথা ক'লোঁ? মই কি কয়, এটাই ফোন কৰিছিলে মোক, মই কি কৰি আছা বুলি। মই ক'লোঁ কি মই কিবা এটা লিখি আছিলোঁ, কিন্তু মই তেতিয়া সেইটো সময়ত খেলি আছিলোঁ। কিন্তু তাৰে আগতেতো মই লিখিয়ে আছিলোঁ। অলপমান সেনেকৈ মিলাব লাগিব ন, নহ'লে খেলি থকা বুলি কওঁতে গালিও পাৰিব পাৰে। আচ্ছা আচ্ছা, এই অলপমান খেলি মেলিটো কৰিছে, বেছি এইবিলাক মিছা কথা কোৱা নাই বাৰু। ঠিক আছে, এইটো অলপ মিলাই দিছে। কিন্তু শুনা বাবু, মই এটা কথা এটা কৈ দিওঁ। আজি গান্ধী মণ্ডপত গৈ মহাত্মা গান্ধীয়ে কোৱা কথাটো দুটা মেইন কথা, যে মহাত্মা গান্ধীয়ে কৈছে যে হিংসা কৰিব নালাগে, অহিংসা নীতি তেওঁ পালন কৰিব দিছে, হয়। আৰু এটা কৈছে যে মিছা কথা ক'ব নালাগে। তুমি এতিয়া কিতাপত পাইছা আৰু বহীত লিখিবা মুখস্থ কৰি, তাতে তোমাৰ কাম শেষ নহ'ব। তুমি সেইটো নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। জীৱনত যেতিয়া সেইটো মানি চলিবা, তেতিয়াই তোমাৰ জীৱনটো ভাল হ'ব। বুজিছা নাই? বুজিলা? গতিকে সেইটো মানি চলিব লাগিব। এতিয়া তোমালোকে পঢ়িবা কিন্তু গধূলি সময়ত। এতিয়া মা আহিলে হেৰি গালি পাৰিব নপঢ়িলে। ৰাইজসকল, মই অকণমান ইফাললৈ আহিছোঁ। মই গাঁৱত থাকোঁতে গৰু চৰাইছিলোঁ, সেইটোৱে মোক ল'ৰা ছোৱালীকেইটাক ৰাখোঁতে বহুত সহায় কৰিছে। ৰ'ব আচল কথা কওঁ, এই বাচন দেখিছে? এতিয়া মই অকণমান বাচন ধুই দিম। বাচন কিয় ধুওঁ? মই বাচন ধুই আচলতে ভালেই পাওঁ। আৰু এইটো কাম মই শিকিছোঁ যেতিয়া মই হোষ্টেল গৈছিলোঁ। হোষ্টেল যোৱাৰ আগত মই ৰুমত ভাড়া থাকোঁতে মই বাচন ধুইছিলোঁ, লগতে ভাত বনাইছিল, মই বাচন ধুইছিলোঁ। এইটো মোৰ খুব ভাল কাম। আৰু এতিয়া মিছেছ অহাৰ আগতে যদি অলপ বাচন ধুই দিওঁ, তেতিয়াহ'লে মতা মানুহবিলাকৰ কাৰণে আমাৰ টাইমত চাহ আৰু ভাতখিনি পাবৰ কাৰণে এটা মেনেজ আৰু সুবিধা হয়। এইটো ধন্যবাদ।